হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটিলৈ আজি আকৌ এবাৰ তোমালোকক স্বাগতম জনালোঁ। আৰু মই এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ, মানে মোৰো কিছুমান কাম থাকে বা পঢ়াৰ লগত ময়ো ব্যস্ত আৰু সময়ৰ খুব অভাৱ হৈছে। তোমালোকে নিজেই জানা যে SSC GDৰ এক্সামলৈ আৰু এতিয়া কেইদিন বাকী আছে। এতিয়া মাহ নাইকিয়া হ'ল, এতিয়া দিনত আহি গৈছে। চ' এতিয়া মই আজি কেইটামান কথা আলোচনা কৰিব আহিলোঁ আৰু লগতে মই ভিডিঅ'টো অলপ লং হ'ব পাৰে, তো ৰিজনিঙৰ এটা ট্ৰিক্স শিকাই দিম অলপ ভিডিঅ'টোৰ শেষলৈ। তো ভিডিঅ'টো তোমালোকে স্ক্ৰিপ্ট নকৰাকৈ যদি চাই যোৱা নিশ্চয় বুজি পাবা। আৰু লগতে নতুনকৈ যদি জব এণ্ড ডিফেন্সৰ চেনেলটোত তোমালোকে আহিছা, তো তেতিয়াহ'লে চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো অল প্ৰেছ কৰি তোমালোকে আমাৰ লগত জড়িত হৈ ল'বা। কাৰণ কিয়নো ইয়াত মই SSC GDৰ ওপৰত গোটেইখিনি তথ্য দি থাকোঁ আৰু লগতে মই আগন্তুক আৰু আমাৰ অসম চৰকাৰৰ জবৰ ওপৰত হওক বা অন্য সকলোখিনি তোমালোকে এই চেনেলটোত পাই যাবা। চ' জব এণ্ড ডিফেন্সৰ লগত তোমালোক জড়িত হৈ লোৱা। আৰু ভিডিঅ'টো যদি ভাল লাগে চ' লাইক এটাও কৰি দিবা। চ' মই আজি ভিডিঅ'টোৰ মাজলৈ গৈছোঁ। মেইন কথা হ'ল যোৱাকালি আমাৰ SSC GDৰ ফালৰ পৰা এখন মানে কি হ'ল, কেৰেলা ৰিজনৰ আমাৰ ষ্টেটাছ মুকলি কৰিছে। আৰু সেইটো আমাৰ অল ইণ্ডিয়াৰ ভিত্তিত নহয়, মানে অনলি কেৰেলা ৰিজনৰ। আৰু সেইটো কি হয়, মানে কেৰেলা ৰিজন বুলি কওঁতে যিখিনি কেৰেলাৰ ল'ৰা ছোৱালী হয়, মানে এপ্লাই কৰা, তেওঁলোকে ষ্টেটাছটো চেক কৰিব পাৰিছে। আৰু সেই ষ্টেটাছটো কিহৰ হয়, যে তোমাৰ ফৰ্মখন একচেপ্ট হৈছে নে নাই, নে ৰিজেক্ট হৈছে ন, সেই বস্তুটো তোমালোকে চেক কৰি চাব পাৰিবা। আৰু এই বস্তুটো তোমাৰ অল ইণ্ডিয়াতে দিব। আৰু কেতিয়া দিব, আমাৰ নৰ্থ ইষ্টৰ প্ৰায়ে অলপ পিছলৈ হয়, মানে প্ৰতি বছৰে সেইটো কথা মই লক্ষ্য কৰিছোঁ। বেলেগতকৈ আমাৰ নৰ্থ ইষ্টৰ অলপ পিছত হয়। চ' আৰু 2-3 দিন মানৰ পিছতে হয়তো আমাৰ নৰ্থ ইষ্টৰো ওলাই যাব লাগে। চ' তেতিয়া তোমালোকে ধুনীয়াকৈ চাই ল'ব পাৰিবা যে তোমালোকৰ ফৰ্মখন একচেপ্ট হৈছেনে নে ৰিজেক্ট হ'ল। আৰু ৰিজেক্ট যদি হ'ল তেতিয়াতো শেষেই, তেতিয়া আৰু এইটো ভৰ্তিৰ লগত তোমালোকৰ কানেকশ্যন নাই। আৰু যদি একচেপ্ট হৈছেতো তেতিয়া টেনশ্যন নাই। আৰু প্ৰায় ৰিজেক্ট নহয়েই, কাৰণ কিয় SSCত যদি মাৰ নাম দেউতাৰ নাম ভুল থাকে তো কেতিয়াও ৰিজেক্ট নকৰে। সেইটো তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ টাইমতহে খেলি মেলি হয়। কিন্তু তোমালোকৰ প্ৰায় ৰিজেক্ট কৰা হেৰিকেইটা হ'ল, কাৰণকেইটা হ'ল, ছিগনেচাৰটো যদি একেবাৰে ধৰিব নোৱাৰা অৱস্থাত দিছা, বা কিবা যদি বেছি হেৰি কৰি দিছা, মানে তেতিয়া ৰিজেক্ট কৰে। তাৰপিছত ফটোখন যদি বেছি পুৰণা ফটো দিছা, বা ধৰি লোৱা বেকগ্ৰাউণ্ডটো ঠিককৈ দিয়া নাই, ধৰিব নোৱাৰাকৈ দিছা, তো তেতিয়াহ'লে অলপ ৰিজেক্ট কৰাৰ চান্স থাকে। চ' এইকেইটা কাৰণতে ৰিজেক্ট কৰাৰ চান্সটো থাকে। চ' তোমালোকে সেইটো কথা চিন্তা কৰিব নালাগে, মই ক'লোঁ বুলিয়ে প্ৰায় একচেপ্টে হয়। এতিয়া কথা হ'ল, তোমালোকক মই আজি কেইটামান কথা কৈ দিওঁ। চ' আৰু এক্সামলৈ খুব কম দিন আছে। আৰু এতিয়া আৰু মানে কিছুমান আমি চেপ্টাৰৰ ওপৰত বা ধৰি লোৱা আৰু পঢ়াৰ ওপৰত কথা ইমান পাতিবলৈও সময় নাই। কাৰণ কিয়, তোমালোকে নিশ্চয় গমেই পাইছা এতিয়া আৰু বেছি বস্তু আমি চাবও দৰকাৰ নাই। কাৰণ কিয়, এতিয়া যদি আমি ওলোটাই বেছি বস্তু এড কৰিবলৈ যাওঁ, তো তেতিয়াহ'লে আমি যিমানখিনি চাই আহিছিলোঁ সেইখিনিও পাহৰাৰ চান্সটো খুব বেছি থাকে। চ' এতিয়া মই এটা কথা কওঁ, তোমালোকে যিবিলাক RWত মক টেষ্ট দি আছা, তো সেই মক টেষ্টখিনি মই যদি কওঁ, তোমালোকে আজি মানে ষ্টাৰ্টিঙৰ পৰা তুমি এই দেওবাৰলৈকে যিমানখিনি মক টেষ্ট দিলা, তো সেই মক টেষ্টখিনি তোমালোকে প্ৰথমৰ পৰা এপাক পাৰিলে আকৌ এবাৰ চাই দিয়া, ভালকৈ চাই দিয়া, কৰি চাব নালাগে, চাই দিয়া। আৰু তাতে তোমালোকে কিবা ট্ৰিক্স পাহৰি গৈছা নেকি, সেইখিনি বস্তু আকৌ তুমি এড কৰাই লোৱা, মানে মনত পেলাই লোৱা। তাৰপিছত তোমালোকে যিবিলাক মিনি মক টেষ্ট দি আছা, তাৰ পৰাও কিছুমান GK GS হওক, হিন্দী হওক, বা তোমালোকে অংকখিনি হওক, চাই যোৱা। আৰু লগতে তোমালোকক মই এতিয়া আকৌ এটা কথা কওঁ, যে ইমান দিনে তোমালোকে যিমানখিনি বস্তু পঢ়িছিলা, চ' সেই বস্তুখিনি এতিয়া তোমালোকে ৰিভিজন কৰাৰ টাইম আহি পাই গ'ল। চ' মই এটাই কথা কওঁ, এতিয়া তোমালোকে GK GS চাবৰ বাবে খুব ভাল সময়। আৰু মই যদি কথা কওঁ, মানে SSC GDৰ বাবে ইমান আগৰ পৰা GK GS চাই থাকিবলৈ প্ৰয়োজন নাই। তোমালোকে পৰাপক্ষত এতিয়া GK GSৰ ক্লাছবিলাক চাব পাৰা। আৰু লগতে তোমালোকে মানে নবীন ছাৰে যিবিলাক SSC মানে কি কয় GK GSৰ ক্লাছ কৰে, তাৰ পৰা চাব পাৰা। আৰু লগতে ইউটিউবত বিভিন্ন তোমালোকে কাৰেণ্ট এফায়াৰ্ছ হওক, ষ্টেটিক GK হওক, এই বস্তুখিনি পাই যাবা। চ' সেইখিনি চাব পাৰা। আৰু চাই পেলাই অলপ ভালকৈ যদি তোমালোকে ৰিভিজন কৰিব পাৰা, চ' GK GSতো ভাল এটা স্ক'ৰ কৰিব পাৰিবা। সেইটোৱে ক'লোঁ। আৰু গতিকে ইমান আমাৰ কথা নাই। এতিয়া 20 তাৰিখৰ পৰা এক্সাম হোৱাৰ আমাৰ
ফুল চান্স আছে, কাৰণ কিয়নো আমাৰ ষ্টেটাছবিলাক মুকলি কৰি দিছে আৰু এডমিটো হয়তো আমাৰ 17 তাৰিখ মানৰ পৰা শ্ব' কৰিব, ডাউনলোড কৰিব পাৰিবা আৰু তাৰ আগতে তোমালোকৰ হাফ এডমিট কাৰ্ড আহিব লাগে। তেতিয়া তোমালোকে চাই ল'ব পাৰিবা, মানে চেণ্টাৰটো চাব নোৱাৰিবা, কিন্তু তোমালোকে চাব পাৰিবা যে তোমালোকৰ কোনটো ষ্টেটৰ মানে কি কয় চিটিত পৰিছে, কোনটো চিটিত পৰিছে, চহৰত পৰিছে আৰু ঘৰৰ আশে পাশে পৰিছে নে সেইটো তোমালোকে চাই ল'ব পাৰিবা। চ' আজি ভিডিঅ'টো মই সেইটোৰ বাবে দিলোঁ, তোমালোকে কাট অফৰ কথা বেছি চিন্তা কৰিব নালাগে। আৰু কাট অফৰ যদি মই কথা কওঁ তো তেতিয়াহ'লে ছেফ স্ক'ৰ যদি মই আজি কৈ দিওঁ, তোমালোকে ছোৱালীখিনিয়ে প্ৰথমতে মন দিয়া যে ছোৱালীয়ে যিকোনো এটা কাষ্টৰ ছোৱালীয়ে 75 to 80ৰ ভিতৰত থাকিলে চাকৰি 100% পাবা, 75 to 80ৰ ভিতৰত। আৰু আমাৰ যদি ল'ৰাৰ কথা কওঁ তো তেতিয়াহ'লে 80টো কমন লাগিব, মানে 80 পালে ফাইনেল চান্স আছে আৰু 80+ পাব লাগে, ভাল হ'ব। চ' মই সেইটোৱে আজি ছেফ স্ক'ৰৰ কথা কৈ দিলোঁ। আৰু মই এইটো নকওঁ যে তোমালোকে আকৌ ভাবিব পাৰা যে ST SC OBC, মই সেইটো কোৱা নাই। মই এটা জাষ্ট লেভেল বান্ধি দিছোঁ যে এই লেভেলটোত যদি পোৱা যায় চ' চাকৰি পাবাই, কোনো নোপোৱাকৈ তোমালোকে নাথাকা। কিন্তু সেই লেভেলটোৰ তলতো কাট অফ যাব বা ওপৰতো কাট অফ যাব, সেইটো কোনো ক'ব নোৱাৰে। চ' সেইটোৱে ক'লোঁ, তোমালোকে সেইটো ওপৰত ভিত্তি কৰি পঢ়া শুনা ষ্টাৰ্ট কৰা। আৰু ষ্টাৰ্ট নহয়, এতিয়া একচুৱেলি ষ্টাৰ্ট কেতিয়াবাই তোমালোকে কৰিছা, এতিয়া খালি তোমালোকে ৰিপিটেড কৰা বস্তুবিলাক। চ' তেনেকৈ আগবাঢ়ি যোৱা। আৰু মই ইয়াতে এতিয়া ৰিজনিঙৰ এটা সৰুকৈ অলপমান দেখুৱাই দিম, তোমালোকে চাই ল'বা যে ব্লাড ৰিলেশ্যন চেপ্টাৰটোৰ এটা সৰু ট্ৰিক্স দেখুৱাই দিম, কেনেকৈ অলপ কম টাইমত কৰিব পাৰি। চ' ভিডিঅ'টো তোমালোকে চাই থকা, তেতিয়া গম পাবা। আৰু ভাল লাগিলে এটা লাইক কৰি দিবা। চ' ভিডিঅ'টো চাই থকা। চোৱা, মই তোমালোকৰ বাবে এইটো এটা ব্লাড ৰিলেশ্যনৰ মানে লৈ লৈছোঁ ৰিজনিং এটা। চ' আজিকালি যিহেতুকৈ এনেকুৱা কুৱেশ্যন বেছি অহা দেখা যায় আৰু আমাৰ মক টেষ্টবিলাকতো এনেকুৱা কুৱেশ্যনে আহিছে। চ' এইটো কেনেকৈ এতিয়া কৰিব লাগে মই বুজাই দিছোঁ। চোৱা, প্ৰথমতে মই পঢ়ি লৈছোঁ অকণমান জুম কৰি দেখাই দিওঁ। बी का अर्थ है बी का भाई है। बी का अर्थ है बी का भाई है। बी का अर्थ है बी की पुत्री है। बी का अर्थ है बी का पति है। बी का अर्थ है बी की पत्नी है। তেতিয়াহ'লে यदि L@M हैश QNP N है तो FP से किस प्रकार संबंधित है। और এইকেইটা হ'ল অপশ্যন, পতি, ভাই, পতিকা, ভাই, পিতা। মানে ইয়াত আজি যদি এই চেপ্টাৰটো কোনোবাই বুজিও নাপায়, চ' এতিয়া বুজাই দিছোঁ। চোৱা, ইয়াত বি কা অৰ্থ বি কা ভাই হে, মানে এই চিনডালে কি বুজাইছে, বি কা ভাই হে। আৰু ইয়াত গোটেইখিনি যে বি দিয়া হৈ আছে, এইটো এটা জাষ্ট অৰ্থটো বুজাবৰ কাৰণে দি লৈছে। কিন্তু যেতিয়া আমাৰ মেইন কুৱেশ্যনটো আহে এইটো, তো এইটোত আমাৰ বেলেগ বেলেগ এলফাবেট হৈ যায়। চ' এতিয়া কেনেকৈ পাতি ল'ম চোৱা, এইটো খুব সহজে কৰা উপায়টো হ'ল প্ৰথমতে আমি পাতি ল'ম @M আছে নহয়, এইডোখৰত মই কৰিছোঁ। চোৱা, L দিওঁ, আমাৰ চোৱা L এনেকৈ দিওঁ, তাৰপিছত M আছে M, তাৰপিছত আছে এনেকৈ আকৌ পাতিলোঁ, আমাৰ F আছে, তো F আছে, তাৰপিছত হেছ কিউ আছে, তো ইয়াত আমি কিউ দিওঁ। তাৰপিছত আমাৰ কিউ দিয়াৰ পিছত NP আছে, এয়া N আৰু P আছে, মানে N দি পেলাই চিম্বল দি P আছে, তো এইটো P দিলোঁ, আমি P দিলোঁ। তাৰপিছত আকৌ N আছে, তো N দিলোঁ, N। মই প্ৰথমতে এনেকৈ বনাই ল'লোঁ, মই কোনো লিখি লোৱা নাই, এনেকৈ বনাই ল'লোঁ। এতিয়া আমি পঢ়ি লিখি ল'ম। চোৱা, স্ক্ৰীনত অলপ ধৰাটো দিগদাৰ, মই জুমটো কমাই দিওঁ। চোৱা, এনেকৈ যেতিয়া লিখি ল'লোঁ, এতিয়া মই পঢ়ি চাম। যদি L@M আছে, তো @টোৱে কি বুজাইছে, L@B का अर्थ है बी की पुत्री है, মানে এমৰ পুত্ৰী হ'ব, এজনী এমৰ পুত্ৰী। ইয়াত পুত্ৰী দিওঁ, পুত্ৰী। এতিয়া আমি গম নাপাওঁ যে এমটো মতা হ'ব নে মাইকী হ'ব, কাৰণ পুত্ৰী বুলি দিছে, হয়তো বাপেকো হ'ব পাৰে, হয়তো মাকো হ'ব পাৰে। চ' এতিয়া নেলেখোঁ। তাৰপিছত MF মানে M%F, এতিয়া পাৰ্চেণ্টডালে কি বুজাইছে, পাৰ্চেণ্টডালে বি बी का अर्थ है बी की पत्नी है, মানে এইজনী পত্নী। তো কাৰ পত্নী, এমৰ পত্নী, তো এমৰ পত্নী। ঠিক আছে, আমি গম পালোঁ এজনী মানে মাইকী, তো এইৰ মাক হ'ব আৰু এফৰ পত্নী হ'ব। তো এফ আৰু কিউ আছে, তো এফ হেছ কিউ, হেছটোৱে কি বুজাইছে, হেছ বি কা অৰ্থ বি কা ভাই হে। তো হেছ বি কা অৰ্থ বি কা ভাই হে, মানে কিউৰ ভায়েক হ'ব, এইটো ভাই। ঠিক আছে, কিউৰ ভায়েক হ'ল, কিউৰ ভায়েক হ'ব। তাৰপিছত কিউ
পি আছে তো কিউ एन पी মানে কি হ'ব ए एन बी का अर्थ है ए बी का पति है तो এই পিৰ পতি হ'ব কিউ টু পিৰ পতি তো কিউৰ পতি মানে পি পত্নী হ'ব তো এজনী প্লাছ হ'ব মানে হেৰি কিউ পত্নী হ'ব মানে মাইকী মানুহ হ'ব তো এ পিৰ পতি হ'ব এইটো গিৰিয়েক আৰু এ কিউৰ ভায়েক হ'ব এফ তাৰপিছত কি পি এন আছে তো পি @ এন আছে তো @ আমাৰ কি বুজাই আছে @ বুজাই আছে এ বি কি পুত্ৰী হে তো পিৰ পুত্ৰী হ'ব হা তো মানে কি যে মই কৈ আছো চোৱা পি এন আছে ন তো পি এন আছে তো ইয়াত পি এন আছে যিহেতু তো এইটো কি আছে @ এ বি কি পুত্ৰী হে এ বি কি পুত্ৰী হে তো এতিয়া পি পুত্ৰী ঠিক আছে পুত্ৰী পুত্ৰী হ'ল মানে এই মাক হৈ যাব মাক তো এতিয়া ঠিক আছে মই এনেকে দি দিলো হিন্দীতে মাক বুলি লিখি দিলো এতিয়া আমাৰ সম্বন্ধটো কি বুজাইছে মই গোটেইখিনি ৰিলেশ্যন এনেকে এবাৰতে লিখি ললো আৰু তোমালোকে এনেকে বনাই লৈ লিখি ল'বা এইটো যেনেকৈ নহওক বনাই ল'বা আৰু এইটো সহজ উপায় প্ৰথমতে এনেকে বনাই আমি ওপৰে ৰিলেশ্যন কেইটা লিখি দিলে এইটো খুব সহজ উপায় সো এতিয়া আমাক সুধিছে যে তো एफ पी से किस प्रकार संबंधित है तो एफ पी से যিহেতু কিউৰ ভায়েক আৰু এটো পি এৰ মানে পতি কিউৰ ঘনীয়েক এই পিটো কিউৰ ঘনীয়েক আৰু এফৰ লগত ইয়াৰ সম্বন্ধটো সুধিছে তো এফৰ লগত ইয়াৰ সম্বন্ধটো কি হ'ব যদি কিউৰ ভায়েক হয় এফ আৰু কিউৰ ঘনীয়েক হয় পি তো ভাইকা কি পতিকা ভাই পতিকা ভাই ঠিক আছে পতিকা ভাই মানে এই আমাক কি সুধিছে যে এফ পি সে কিছৰ কিয়নো এফ আৰু পি সুধিছে তো পিৰ পতি হ'ব কিউ আৰু কিউৰ ভায়েক এফ গতিকে কি আছে পতিকা ভাই আমাৰ কি হ'ব পতিকা ভাই সো তোমালোকে এইখিনিতে গম পালা যে এনসাৰটো আমি উলিয়াব লাগিব এনেকে কিউ মানে পি এফৰ লগত কেনেকে সম্বন্ধ যে পিৰ গিৰিয়েক হ'ল কিউ আৰু কিউৰ ভায়েক হ'ল এফ সো পি এফৰ লগত কি হ'ব যে পতিকা ভাই মানে গিৰিয়েকৰ ভায়েক হ'ব সো সেইটোৱে হ'ল এনসাৰ আৰু তোমালোকক মই এইটো দেখুৱাই দিলো তোমালোকে নিজেও পাৰিবা কিন্তু তোমালোকক কৰা ষ্টাইলটো মই শৰ্ট কৰি দিলো মানে এনেকে ফৰ্মুলাটো গোটেইটো পাতি লৈ ওপৰে মই যেনেকে লিখি লৈছো যে পুত্ৰী পত্নী ভাই পুত্ৰী মাক এনেকে মই লিখি ললো আৰু লিখি লৈ পিছত তেতিয়া তোমালোকে ডাইৰেক্ট এনেকে চিনডাল পাৰি ল'বা আৰু এনেকে আৰু সম্বন্ধটো তেতিয়া গম পাই যাবা সো আজি এইখিনিয়ে আছিলে এইটো কেনেকে তোমালোকে বুজি পালা মই নাজানো কিন্তু তোমালোকে যদি বুজি পাইছা এটা ভাল কমেন্ট কৰি এটা লাইক কৰি দিবা সো আজিলৈ ইমানে আছিলে ধন্যবাদ জয় আই অসম।